নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো এবাৰ হিন্দুসকলক জেহাদী আখ্যা দিয়া হৈছে বিদ্যালয়ৰ পাঠ্যক্ৰমত হিন্দু ধৰ্মগ্ৰন্থৰ বেদ পুৰাণে জেহাদী হ'বলৈ শিক্ষা দিয়ে বুলি পাঠ্যক্ৰমত হিন্দু ধৰ্মক লৈ চলোৱা হৈছে অপপ্ৰচাৰ আৰু এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো এবাৰ হিন্দুসকলক জেহাদী আখ্যা দিয়া হৈছে হিন্দু ধৰ্মগ্ৰন্থৰ বেদ পুৰাণে শিক্ষা দিয়ে জেহাদী হ'বলৈ আৰু ইংলেণ্ডৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত এবাৰ হিন্দু ধৰ্মক লৈ চলোৱা হৈছে অপপ্ৰচাৰ ইংলেণ্ডৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত হিন্দু ধৰ্মক লৈ অপপ্ৰচাৰ চলোৱা হৈছে হিন্দু ধৰ্মৰ ওপৰত বিতৰ্কিত লেখা এবাৰ বিপদত পেলাইছে ইংলেণ্ডক ছাত্ৰ ছাত্ৰীক হিন্দু ধৰ্মৰ বিৰুদ্ধে শিক্ষা দিছে ইংলেণ্ডৰ শিক্ষা বিভাগে ৰিলিজিয়াছ ষ্টাডিজৰ ৰিলিজিয়াছ পিছ এণ্ড কনফ্লিক্ট শিতানত উল্লেখ কৰা হৈছে হিন্দু ধৰ্মৰ বিষয়ে ৰিলিজিয়াছ পিছ এণ্ড কনফ্লিক্টৰ 4 নং পৃষ্ঠাত লিখা আছে বিতৰ্কিত লেখাটো আৰু এই বিতৰ্কিত লেখাটোক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় বহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে বিতৰ্কিত লেখাটো আঁতৰাই পেলাবলৈ বাধ্য হৈছে ইংলেণ্ডৰ শিক্ষা বিভাগ এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো এবাৰ হিন্দুসকলক জেহাদী আখ্যা দিয়া হৈছে হিন্দু ধৰ্মগ্ৰন্থৰ বেদ আৰু পুৰাণে শিক্ষা দিয়ে জেহাদী হ'বলৈ এই আখ্যা দিয়া হৈছে ইংলেণ্ডৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত আৰু হিন্দু ধৰ্মক লৈ এবাৰ ইংলেণ্ডত চলোৱা হৈছে অপপ্ৰচাৰ আৰু আমি এই মুহূৰ্তত সেই পৃষ্ঠাটো আমি দেখুৱাই আছো যিটো পৃষ্ঠাত ইংলেণ্ডৰ বিদ্যালয়ত হিন্দু ধৰ্মক লৈ বিশেষভাৱে অপপ্ৰচাৰ চলোৱা হৈছিল হিন্দু ধৰ্মৰ ওপৰত বিতৰ্কিত লেখা এতিয়া বিপদত পেলাইছে ইংলেণ্ডক ছাত্ৰ ছাত্ৰীক হিন্দু ধৰ্মৰ বিৰুদ্ধে শিক্ষা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইংলেণ্ডৰ শিক্ষা বিভাগৰ বিৰুদ্ধে ৰিলিজিয়াছ ষ্টাডিজ এণ্ড ৰিলিজিয়াছ পিছ এণ্ড কনফ্লিক্টৰ শিতানত উল্লেখ কৰা হৈছে হিন্দু ধৰ্মৰ বিৰুদ্ধে আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ ৰিলিজিয়াছ পিছ এণ্ড কনফ্লিক্টৰ 4 নং পৃষ্ঠাত এই বিতৰ্কিত লেখাটো প্ৰকাশ পাইছিল আৰু এই লেখাটো প্ৰকাশ পোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় বহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আন্তৰ্জাতিক বহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে এতিয়া ইংলেণ্ডৰ চৰকাৰ প্ৰশাসন বাধ্য হৈছে এই পৃষ্ঠাৰ পৰা এই পৃষ্ঠাটো আঁতৰাই দিবলৈ বাধ্য হৈছে আৰু পাঠ্যপুথিৰ পৰা এই মুহূৰ্তত এই বিতৰ্কিত লেখাটো আঁতৰাই দিয়া হৈছে আৰু ইংলেণ্ডৰ শিক্ষা বিভাগ যেহেতু বিশ্বজুৰি ইংলেণ্ডৰ শিক্ষা বিভাগ সমালোচনাৰ সন্মুখীন হৈছিল আৰু সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে এতিয়া বাধ্যত পৰি ইংলেণ্ডৰ শিক্ষা বিভাগে আঁতৰাই পেলাইছে এই বিতৰ্কিত লেখাটো আৰু যেটো বিতৰ্কিত লেখাক লৈ এতিয়া বিশ্বজুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল কাৰণ ইংলেণ্ডৰ শিক্ষা বিভাগে নিজৰ পাঠ্যপুথিত এই লেখাটো প্ৰকাশ কৰিছিল ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়া হৈছিল আৰু ছাত্ৰ ছাত্ৰীয়ে দীৰ্ঘ সময় ধৰি বিশেষ লেখাটো তেওঁলোকে অধ্যয়ন কৰিছিল আৰু লেখাটো অধ্যয়নৰ পাছতে যেতিয়া পোহৰলৈ আহিল হিন্দু ধৰ্মক লৈ যি অপপ্ৰচাৰ চলিল সেই অপপ্ৰচাৰ পোহৰলৈ অহাৰ পাছতে এতিয়া বাধ্যত পৰি ইংলেণ্ডৰ শিক্ষা বিভাগে এই বিতৰ্কিত লেখাটো পাঠ্যপুথিৰ পৰা আঁতৰাই দিছে আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ ৰিলিজিয়াছ পিছ এণ্ড কনফ্লিক্টৰ 4 নম্বৰ পৃষ্ঠাত এই বিতৰ্কিত লেখাটো প্ৰকাশ পাইছিল আৰু য'ত হিন্দুসকলক জেহাদী আখ্যা দিয়া হৈছে আৰু য'ত জেহাদী আখ্যা দিয়াৰ উপৰিও কোৱা হৈছে যে হিন্দু ধৰ্মৰ বেদ পুৰাণে জেহাদী হ'বলৈ শিক্ষা দিয়ে তাৰ পাছতে বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হৈছিল ইংলেণ্ডৰ শিক্ষা বিভাগ আৰু অৱশেষত এতিয়া পাঠ্যপুথিৰ পৰা আঁতৰাই দিয়া হৈছে এই বিতৰ্কিত লেখাটো